ব্লগ আৰম্ভ কৰোঁ 9 জুলাইৰ নিউজকেইটা লৈ পেলাই। বিশেষ একো নাই আজি, ইমান এটা মনত ৰাখিবলগীয়া নাই, কিন্তু আপোনাৰ ডেছক্ৰিপটিভ কিছুমান মেইনছৰ টপিক ৰিলেটেড কিছুমান বস্তু আছে যে ছ'চাইটিত মই পিছৰ ষ্টেপত দেখাম মই আপোনালোকক। আৰু মই ভিডিঅ'টো আৰামছে বনাওঁ, আপোনালোকে লাগিলে 1.5x দি পেলাই ভালকৈ চাই ল'ব। আৰু অলপমান টাইম নিজৰ লগত ইনভেষ্ট কৰিব লাগিব। যিকোনো প্ৰিপাৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকে ইতমিনান से धैर्य से थोड़ा सा टाइम देना पड़ेगा आप लोगों को। तो मैं आरम्भ करूँ, আপোনালোকে লাগিলে স্পীডত অলপমান চাই ল'ব। ডিউৰিং কুৱেশ্যন আৱাৰ গভৰ্ণমেণ্টে কৈছে যে আনচাৰ দিছে যে গভৰ্ণমেণ্ট ইজ কনফিডেণ্ট অন ফুল ইমপ্লিমেণ্টেশ্যন অফ ক্লজ 6 অফ আছাম একৰ্ড। এতিয়া আমি চাওঁ আছাম একৰ্ডৰ ক্লজ 6টো কি আছিলে। আমি তাৰে লগতো চাইছোঁ যে জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি, ইয়াৰে কাৰণে PPT এটা বনাইছোঁ। এতিয়া চাওক আছাম একৰ্ডৰ ক্লজ 6 যদি চাওঁ, ইট ইজ ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট এণ্ড ডিবেটেড প্ৰভিজন অফ আছাম একৰ্ড অন 15 আগষ্ট 1985। তো আমি জানো আছাম একৰ্ড কোনদিনাখন চাইন কৰা হৈছিলে, 15 আগষ্ট 1985। কাৰ কাৰ মাজত? গভৰ্ণমেণ্ট অফ আছাম, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু লিডাৰ্ছ অফ আছাম মুভমেণ্টৰ সময়ত যোনবিলাক লিডাৰ্ছসকল আছিল সেইসকলৰ মাজত আছাম একৰ্ডটো চাইন কৰা হৈছিলে। আৰু আছাম একৰ্ডৰ ক্লজ 6ৰ অৰিজিনেল টেক্সটটো কি আছিলে যে এই ক্লজ 6টোৱে কি কৰিব? কনষ্টিটিউচনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ ছেফগাৰ্ড। তো আপোনালোকে মনত ৰাখিব CLA, কনষ্টিটিউচনেল, লেজিছলেটিভ এণ্ড এডমিনিষ্ট্ৰেটিভ কি কৰিব? এইকেইটাৰ ছেফগাৰ্ড কৰিব। কাৰ কাৰণে? টু প্ৰটেক্ট, প্ৰিজাৰ্ভ, প্ৰমোট। তো আমি পালোঁ PPP কি আছিলে? প্ৰটেক্ট, প্ৰিজাৰ্ভ এণ্ড প্ৰমোট কালচাৰেল, ছ'চিয়েল এণ্ড লিংগুইষ্টিক আইডেণ্টিটি। অ'কে, আপোনালোকে এইকেইটা মনত ৰাখিব। প্ৰটেক্ট, প্ৰিজাৰ্ভ, প্ৰমোট দ্য কালচাৰেল, ছ'চিয়েল এণ্ড লিংগুইষ্টিক আইডেণ্টিটি এণ্ড হেৰিটেজ অফ আছামিজ পিপল। অ'কে, মেইন পাৰ্পজটো কি আছিলে ক্লজ 6ৰ? যে আমাৰ অসমীয়া মানুহৰ আইডেণ্টিটিটো প্ৰিজাৰ্ভ কৰা আৰু প্ৰটেক্ট কৰা। অ'কে, প্ৰটেক্ট, প্ৰিজাৰ্ভ আৰু লগতে ছেফগাৰ্ড কৰিব লাগিব। কাৰ ছেফগাৰ্ড বা কিহৰ ছেফগাৰ্ড? পলিটিকেল, ৰাজনৈতিকভাৱে, সামাজিকভাৱে, ছ'চিয়েল আৰু অৰ্থনৈতিকভাৱে। কোনবিলাক মানুহৰ? ইণ্ডিজিনাছ পিপল অফ আছাম। এতিয়া ইণ্ডিজিনাছ পিপলৰ মিনিংটো ক'ত ডিফাইন কৰা হৈছে? জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি অন ছেট আপ অন 2019। অ'কে, ইয়াৰ লগতে এড্ৰেছ আহি আছে যে ইয়াতে লিখা আছে, গোটেই ডিটেইলছখিনি আপোনালোকে চাই ল'ব। হাই লেভেল কমিটি অন ক্লজ 6 বাই আণ্ডাৰ জাষ্টিছ বিপ্লৱ কুমাৰ শৰ্মা কমিটি। ইয়াৰে মেজৰ ৰিকমেণ্ডেশ্যন কি দিছিলে? যে অসমীয়া মানুহৰ ডেফিনেশ্যনটো দিছিলে, পলিটিকেল ছেফগাৰ্ড কেনেকৈ কৰিব লাগে, কিমান ৰিজাৰ্ভেশ্যন কৰিব লাগে, দিব লাগে, লেণ্ড ৰাইটছ ৰিলেটেড প্ৰভিজনছ, এমপ্লয়মেণ্ট ৰিলেটেড প্ৰভিজনছ, কালচাৰেল এণ্ড লিংগুইষ্টিক প্ৰটেকশ্যন। আৰু লগতে আৰু এইটোৰ কাৰেণ্ট এই বিপ্লৱ শৰ্মা কমিটিৰ ৰিকমেণ্ডেশ্যনটো কেতিয়া ছাবমিট কৰিছে? আপোনাৰ 2020 ফেব্ৰুৱাৰীত ছাবমিট কৰিছে। এতিয়ালৈকে কোনো ধৰণৰ এমেণ্ডমেণ্ট বা তেনেকুৱা একো হোৱা নাই। পইণ্ট টু ৰিমেম্বাৰ, চাইন কেতিয়া কৰা হৈছিলে? 15 আগষ্ট 1995। কোনটো প্ৰাইম মিনিষ্টাৰৰ সময়ত? ৰাজীৱ গান্ধী। ডেট কিমান আছিলে আমাৰ? 24 মাৰ্চ। মানে ফৰেনাৰ মানুহবোৰক কোনটো লাষ্ট ডেটকলৈকে আমি ডিপৰ্ট কৰিব পাৰিম? 24 মাৰ্চ। যদি ইয়াৰে পিছত আহিছে আমি এইবিলাক মানুহক কি কৰিম? ডিটেক্ট, আইডেণ্টিফাই, তাৰপিছত ডিটেক্ট এণ্ড ডিপৰ্ট। অ'কে, প্ৰটেকশ্যন ক্লজ 6ৰ আণ্ডাৰত প্ৰটেকশ্যন দিয়া গৈছে। চেয়াৰমেন কোন আছিলে? জাষ্টিছ বিপ্লৱ শৰ্মা ক্লজ 6ৰ ইমপ্লিমেণ্টেশ্যন লৈ পেলাই। আৰু ৰিপৰ্টটো ছাবমিট কৰিছে ফেব্ৰুৱাৰী 2020। অ'কে, এইখিনি বস্তু আমি ডিটেইলছখিনি পালোঁ। আৰু ইয়াৰে মাজত এটা বস্তু ইম্পৰ্টেণ্ট ডেটা আপোনালোকে মনত ৰাখিব যে বিপ্লৱ শৰ্মা কমিটিয়ে টোটেল ৰিকমেণ্ডেশ্যন 67 ৰিকমেণ্ডেশ্যন দিছিলে। অ'কে, টোটেল 67 ৰিকমেণ্ডেশ্যনৰ ভিতৰত 40টা ৰিকমেণ্ডেশ্যন কোনে ফুলফিল কৰিব পাৰিব? 40s are within the jurisdiction of state government। ঠিক আছে, এই 40টা ৰিকমেণ্ডেশ্যন কি কৰিব? ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত, জুৰিছডিকশ্যনৰ আণ্ডাৰত আছে। আৰু 12টা ৰিকমেণ্ডেশ্যন বোথ চেণ্টাৰ প্লাছ ষ্টেটে মিলি পেলাই কৰিব। আৰু 15টা চেণ্টাৰ এলন হেভ 15 ৰিকমেণ্ডেশ্যনছ। অ'কে, বাকী 15টা ৰিকমেণ্ডেশ্যনছ চেণ্টাৰ এলন কেন ইমপ্লিমেণ্ট। এইখিনি বস্তু মনত ৰাখিব। টোটেল জাষ্টিছ বিপ্লৱ শৰ্মা কমিটিয়ে টোটেল ৰিকমেণ্ডেশ্যন কিমানটা দিছিল? 67।
তাৰে ভিতৰত 40টা কাৰ আণ্ডাৰত আছে, ষ্টেট গভৰ্ণমেণ্টৰ জুৰিছডিকশ্যনৰ আণ্ডাৰত আছে, 12টা ৰিকমেণ্ডেশ্যন কাৰ আণ্ডাৰত আছে, চেণ্টাৰ প্লাছ ষ্টেটে মিলি পেলাই ইমপ্লিমেণ্ট কৰিব পাৰিব, আৰু ৰেষ্ট অফ দ্য 15 ৰিকমেণ্ডেশ্যনছ আৰ আণ্ডাৰ চেণ্টাৰ এলোন। এইখিনি মনত ৰাখিব। তাৰে পিছত নেক্সট টপিকটো হ'ল যে ইণ্ডিয়া অষ্ট্ৰেলিয়া ৰিলেশ্যন। আপোনালোকে জাষ্ট গুগল কৰি পেলাই অলপমান চাই ল'লে হ'ল, বিশেষ একো ইমান ডিটেইলছো জানিব নালাগে। কিন্তু আপোনালোকে সাউথ ইষ্ট এছিয়াৰ গোটেইকেইটা কাণ্ট্ৰিজৰ লগত ৰিলেশ্যনটো ভালকৈ জানিব পৰীক্ষাত যোৱাৰ আগতে। তাৰে লগতে আপোনাৰ শেষৰ পিনে আহিল যে নিযুত মইনা আৰু নিযুত বাবু আঁচনি। এই ফ্লেগশ্বিপ স্কিমটো নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি, ষ্টেট গভৰ্ণমেণ্ট কিছুমান ফ্ৰেমৱৰ্ক ওলাইছে ইয়াৰে মানে এলিজিবিলিটি ক্ৰাইটেৰিয়া লৈ পেলাই। নিযুত মইনা আঁচনি আমি জানো যে গাৰ্লছ ষ্টুডেণ্ট হায়াৰ এডুকেশ্যন বা হায়াৰ ছেকেণ্ডেৰী পৰা লৈ পেলাই গ্ৰেজুৱেশ্যনলৈকে এই নিযুত মইনা আঁচনিৰ ফলাফল মানে লাভটো পাব। আৰু নিযুত বাবু আঁচনিৰ কাৰণে কি হ'ব লাগিব? The candidate or student must be from economically weaker sections. এই দুটা আঁচনিৰ মেইন ফ'কাছ পইণ্টটো হ'ল যে গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'টো যাতে আমাৰ স্কুলবোৰত মানে ড্ৰপ আউট ৰেট যাতে নহয়, ষ্টুডেণ্টে যাতে এনৰলমেণ্ট লয় বা এডমিশ্যন লয় ইন অৰ্ডাৰ টু ইনক্ৰিজ দ্য ষ্টেট গ্ৰছ এনৰলমেণ্ট ৰেচিঅ'। আৰু ছোৱালীবিলাকৰ কাৰণে মেইন এইটো হ'ল যে ডিছকাৰেজ দ্য চাইল্ড মেৰিজ। আৰু ছোৱালীবিলাকৰ কাৰণে কি হয়, যাতে ছোৱালীবোৰ সোনকালে কম বয়সত বিয়া নাপাতে, বাল্য বিবাহ নকৰে, তাৰে কাৰণে এই নিযুত মইনা আঁচনি আৰু নিযুত বাবু আঁচনি দিয়া হৈছে। নিযুত মইনা আঁচনিত কি হ'ব যে কোনোবা ছাত্ৰী হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে 800 টকা পাৰ মান্থ পাব, UG পঢ়ি আছে 1250 টকা পাৰ মান্থ পাব, আৰু পষ্ট গ্ৰেজুৱেশ্যন কৰিছে তো 2500 টকা পাৰ মান্থ পাব ফৰ 10 মান্থ দেই, 12 মাহ নহয়, এইটো আপোনালোকে ফ'কাছত ৰাখিব, 12 মাহ নহয়, 10 মাহৰ কাৰণে। আণ্ডাৰ নিযুত বাবু আঁচনি আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্টে কিমান পাব? 1000 টকা, আৰু পষ্ট গ্ৰেজুৱেশ্যনে কিমান পাব? 2000 টকা। ইয়াতে কিন্তু আৰু লগতে ইয়াৰে নিযুত বাবু আঁচনিৰ কাৰণে আৰু নিযুত মইনা আঁচনিৰ কাৰণে আপোনালোকে চাব যে যোনবিলাক ফেমিলিৰ ইনকাম বিল' 4 লাখ আৰু যোনবিলাক ল'ৰা ছোৱালীয়ে এডমিশ্যন লৈছে আণ্ডাৰ ষ্টেট গভৰ্ণমেণ্ট ফ্ৰী ৱেবাৰ স্কিম, সেইটো ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগিব। কোনবিলাকে নাপায়? এক্সেপশ্যন ক'ত ক'ত আছে? মেৰিড গাৰ্লছ, বিবাহিত ছোৱালীয়ে নাপায়। উইল নট বি এলিজিবল ফৰ দ্য মেৰিড গাৰ্লছ, বিবাহিত ছোৱালীবোৰে এইটো নাপায়। এক্সেপ্ট দ'জ পাৰ্চুইং পষ্ট গ্ৰেজুৱেশ্যন, কিন্তু পষ্ট গ্ৰেজুৱেট কৰি থকা বিবাহিত ছোৱালীবোৰেও পাব। আৰু যোনবিলাকে BEd কোৰ্চ কৰি আছে সেইবিলাকো নাপায়। ডটাৰ্ছ অফ মিনিষ্টাৰ্ছ, MPs, MLAs,